বিসমিল্লাহির রহমানির রহিম। আসসালামু আলাইকুম ওয়া মোৰ মৰমৰ দৰ্শক বন্ধুসকল, আজি আপোনালোকৰ মাজত বুখাৰী আৰু মুছলিম শৰীফৰ এটা হাদিছ লৈ আহিছো। এজন মুছলমান আন এজন মুছলমানৰ ওপৰত পাঁচটা হক। আল্লাহ নবী মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইৰশাদ কৰিছে যে এজন মুছলমান আন এজন মুছলমানৰ ওপৰত পাঁচটা হক আছে। এক নম্বৰ হ'ল সালামৰ উত্তৰ দিয়া, দুই নম্বৰ হ'ল বেমাৰীক চোৱা মেলা কৰা, তিন নম্বৰ হ'ল জানাজাত শৰীক হোৱা, আৰু চাৰি নম্বৰ হ'ল যদি কোনো ব্যক্তিয়ে দাৱত দিয়ে দাৱত কবুল কৰা, আৰু পাঁচ নম্বৰ হ'ল হাসিৰ জবাব দিয়া। যেতিয়া কোনো ব্যক্তিয়ে হাসি মাৰে, হাসিত মাৰাজনে আলহামদুলিল্লাহ কব আৰু যোনে শুনিব ইয়াৰহামুকাল্লাহ কব। এই পাঁচটা বস্তু এজন মুছলমান আন এজন মুছলমানৰ ওপৰত হক। আল্লাহ তাআলা এই পাঁচটা বস্তুৰ ওপৰত আমাক আমল কৰাৰ তৌফিক দিয়ক। যদি আমি কৰোঁ তে আল্লাহ নবী মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ডাঙৰ এটা সুন্নতৰ ওপৰত আমল কৰা হ'ল। আল্লাহ তাআলা আমলৰ তৌফিক দিয়ক।